निर्विशेष शून्यवादी अशत देशधारिणी जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर शिवासादि गौर भक्तवृंद हरे कृष्णा कृष्ण कृष्ण हरे 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 राम तो आयोजन कोने करिছে আপোনালোকে কৰিছে আয়োজক কোন আপোনালোকে আয়োজন কোনে কৰিছে তেখেতসকলে আয়োজন কৰিছে তেখেতসকলে ইমান ধুনীয়াকৈ আয়োজন কৰি আমাক মাতিছে তেখেতসকলৰ কল্যাণৰ কাৰণে এবাৰ হৰে কৃষ্ণ মহামন্ত্ৰ কওঁ সকলোৱে উচ্চাৰণ কৰিব হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 আৰু যিসকল ভক্ত আপোনালোকে আহিছে ভক্তৰ সংখ্যা বাঢ়িছে যেন লাগিছে নে বাঢ়িছে না ভক্ত বাঢ়িছে ইমান সৰু ঠাইত ইমানবিলাক ভক্ত হৈ গৈছে নে ভাল কথা খুব ভাল কথা তো যাই হোক সকলোকে প্ৰণাম কৰিছোঁ পঞ্চকল্পতৰুভ্যশ্চ কৃপা সিন্ধুভ্যেব চ পতিতানাং পাৱনেভ্যো বৈষ্ণৱেভ্যো নমঃ নিশ্বাসে নাহি কি विश्वास कदा रुद्धो भविष्यति तो এই যে আমি শ্বাস প্ৰশ্বাস লৈ আছো এটো কেতিয়া বন্ধ হৈ যাব ঠিকনা আছে কোনো গ্যারান্টি নাই নিশ্বাসে নাহি বিশ্বাস कदा रुद्धो भविष्यति আমাৰ ভৱিষ্যতৰ আমাৰ বহুত পৰিকল্পনা আছে কিয় কি কৰাৰ কাৰণে না আৰু এই পৰিকল্পনাবিলাক হ'ব কি না হ'ব কোনেও নাজানে ৰুদ্ধ হৈ যাব কীর্তনীয় মতবাল্যার এখানে কইছে যে তোমার নিশ্বাস শ্বাস প্রশ্বাসৰ কোনো বিশ্বাস নাই কেতিয়া বন্ধ হৈ যাব এখানে কইছে কীর্তনীয় মতবাল্যার বাল্য অৱস্থাৰ পৰা কীৰ্তন কৰিব কেনে কৈছে হ্যাঁ এই হৰি কীৰ্তন কেতিয়াৰ পৰা কৰিব লাগে এটা ওপৰ পৰা কৰিব লাগে হৰিৰ নাম হইবে কেৱল হৰি নাম তো বৈষ্ণৱ কবিয়ে কৈছে অহু দুঃখম মহা দুঃখম दुःख तरंगयतः काछार्थं विस्मृतम रत्न हरि नामवे केवल কৈছে পৃথিৱীত যিমান দুখ আছে এই দুখবিলাকৰ ভিতৰত সকলোতকৈ সবতকৈ ডাঙৰ দুখটো কি যি হৰি নাম ভগৱানৰ নাম বহুত মূল্যৱান হীৰাৰ টুকুৰাৰ দৰে কিন্তু এই হৰি নামক মানুহে কাছৰ টুকুৰা বুলি কি কৰিছে পেলাই দিছে না কাছৰ টুকুৰাৰ কি মূল্য থাকে রাস্তাত যদি কাছৰ টুকুৰা পৰি থাকে কোনোবা উঠাই ল'ব না আজিকালি তো আগতে ভাঙা চিঙাত বিক্ৰী কাছৰ কাছ বিক্ৰী হৈছিল আজিকালি হিহঁতে নলয় না ভাঙা চিঙা বিক্ৰী কিনিবলৈ যায় আগতে গ্লাছ ভাঙা লৈছিল আজিকালি গ্লাছ ভাঙা নলয় তুলসী বাৰীত লয় কি নাজানো আমাৰ হিফালে নলয় প্লাষ্টিক হলে ল'ব হ্যাঁ গ্লাছৰ ইমান মূল্যহীন হৈ গ'ল আৰু গ্লাছ আৰু হীৰা দেখিবলৈ একে ইট লুকস সিমিলার সেইকাৰণে এই যি সোণ চিনি নাপায় আমাৰ সোণাৰো প্ৰভু আছে যে সোণৰ কাম কৰি সোণ চিনি পায় মোক যদি সোণ আৰু তাম্বা যদি বেলেগ যদি বেল মেটেল দি দিয়ে সোণ বুলি কেনে মই গম পাম বেল মেটেল কাছৰ কাছ কাহ যদি দিয়ে বুজিব পাৰিম আমি বুজিব নোৱাৰিম তো সেইকাৰণে এই হৰিনামটো সকলোৱে বুজি নাপায় হৰিনামৰ মহিমা যে আচাৰ্যসকলে আমাক দিছে তো আজিৰ দিনটো কি দিন আজিৰ দিনটো কি দিন হয় আজি হ্যাঁ দীপাৱলী দীপাৱলীৰ মানে কি হ্যাঁ দীপাৱলী মানে কি হ্যাঁ পোহৰ ওকে দীপ মানে পোহৰ ওকে আৰু কওক দীপাৱলী মানে কি কওক আৰু উৎসৱ তো সব জায়গাত কৰিছে আমি চাইছো আহোঁতে গোটেই ৰাস্তা সবেই দীপাৱলী কৰি আছে আজি এবাৰ বম ফুটাটো কম হৈছে কাৰণ এবাৰ জুবিন গাৰ্গ ঢুকাইছে সেইকাৰণে বমটো বেছি ফুটোৱা নাই কালি না দীপটো সকলোৰে জ্বলাইছে NIT শিলচৰত 1 লাখ দীপ জ্বলাইছে কিমান 1 লাখতকৈ বেছি জুবিন গাৰ্গৰ কাৰণে 1 লাখতকৈ বেছি চাকি জ্বলাব তাই আজিৰ দিনত দীপাৱলী আৰু এবাৰ বম বেছি নুফুটায় কাৰণ ঘৰৰ কোনোবা যদি ঢুকায় তেতিয়াহ'লে মানে ফূৰ্তি নকৰে আৰু জুবিন গাৰ্গক অসমৰ সকলোৱে নিজৰ পৰিয়ালৰ এজন সদস্য বুলি ভাবে সেইকাৰণে তেওঁৰ কাৰণে শ্ৰদ্ধা জনাই কেনে
এবাৰ বেছি বম চম বেছি ফুটা নাই আমি আহোঁতে লক্ষ্য কৰিছোঁ ৰাস্তাত তো মই দীপ মানে দীপাৱলী পোহৰ বুলি আৰু কোনোবাই ক'ব বিচাৰে দীপাৱলী মানে কি আৰু কোনে ক'ব দীপাৱলী মানে এই দীপাৱলী উৎসৱ প্ৰথম কেতিয়া হৈছিলে ৰাম যেতিয়া অযোধ্যালৈ ঘূৰি আহিলে আৰু ঘূৰি আহি কেনে 14 বছৰ বনবাসত আছিলে 14 বছৰ বনবাসৰ পৰা ঘূৰি আহি যেতিয়া আকৌ সিংহাসনত বহিলে তেতিয়া অযোধ্যাবাসীয়ে বহুত আনন্দ ফূৰ্তি কৰিছে কি কৰিছে দীপাৱলী কৰিছে সবেই দীপ জ্বলাইছে ফটকা ফুটাইছিল কি নাই নাজানো ফটকাটো কেতিয়াৰ পৰা আহিছে দীপ জ্বলাইছিলে দীপ মানে চাকি এই চাকিবিলাক দীপ বুলি কয় জ্বলালে আৰু অবলি মানে হৈছে লাইন লাইনকে লগালে সেইটো অবলি ঠিক আছে দীপাৱলী দীপ অবলি দীপ অবলি সেইকাৰণে দুইটা মিলি কেনে কি হৈ গ'ল দীপাৱলী লাইন লাইন কাম মানে দীপাৱলীৰ সময়ত কেনেকৈ চাকিবিলাক কেনেকৈ লাইন লাইন লগাই না হয় কি না সেইকাৰণে দীপাৱলী উৎসৱ তাৰ উদ্দেশ্য হৈছে আৰু দীপাৱলীৰ মহত্ব কি কাৰণ চাওক এই উৎসৱবিলাক আমি কৰোঁ যদি ইয়াৰ যদি আমি আচল অৰ্থটো বুজি নাপাওঁ এটা সময়ত এইবিলাক বন্ধ হৈ যাব কি হৈ যাব আমাৰ ককাহঁতে কৰিছিলে দেউতাহঁতে নাজানে না গাঁৱৰ আগৰ পুৰণা মানুহটো সেইকাৰণে কৰিছিলে আৰু না আমিতো এতিয়া আৰু মডাৰ্ণ হৈ গৈছো না আমি এইবিলাক নকৰোঁ দেই হয় কি না সেইকাৰণে এইবিলাক বস্তু নাজানে আপোনালোকে কৰিছে আপোনালোকে ল'ৰা ছোৱালী নকৰিব হয় কি না সেইকাৰণে এইবিলাকৰ জানাৰ খুব দৰকাৰ আছে এই দীপাৱলী উৎসৱটোৱে কি সংকেত দিয়ে যে যি আখৰিক শক্তিক পৰাভূত কৰি যি দৈবী শক্তিৰ উত্থান হয় তো প্ৰভু ৰামে ৰাৱণক বধ কৰিলে কাৰেক্ট না প্ৰভু ৰামে ৰাৱণক বধ কৰি কেনে তো প্ৰভু আকৌ নিজৰ সিংহাসনত বহিলে সেইকাৰণে আখৰিক শক্তিৰ পৰাজয় দৈবী শক্তিৰ উত্থান এইটো হৈছে দীপাৱলী কাৰেক্ট না তো এতিয়া প্ৰশ্ন হৈছে প্ৰভু ৰামক অযোধ্যাত স্বাগতম কৰিছিলে তো আমি কি প্ৰভু ৰামক স্বাগতম কৰিছো আজিৰ দিনত এই উৎসৱৰ মানে হৈছে ঘৰত ভগৱানক কি কৰিব লাগে খালি দীপ জ্বলাই কেনে ফটকা ফুটালে নহ'ব বোলে তই কিমানৰ ফুটালি বোলে মই বোলে 1000 টকাৰ ফুটালো মইতো 2000 টকাৰ ফুটালো সিজনে ক'ব বোলে তই 2000 মইতো 3000 ফুটালো কি প্ৰভু ৰাম সন্তুষ্ট হ'ব যদি প্ৰভু ৰাম সন্তুষ্ট নহয় যদি ভগৱান সন্তুষ্ট যদি নহয় তেনেহ'লে কি হৈ যাব শ্ৰম এবহি সেইকাৰণে দীপাৱলী উৎসৱ মানে আমাক মনত পেলাই দিয়ে যে আমি ভগৱানক আমাৰ ঘৰলৈ আনিব লাগে ঘৰত কাক আনিব লাগে ভগৱান আমাৰ অতিথি আমাৰ বহুত জনম পাৰ হৈ গ'ল কি হৈ গ'ল বহুত জনম পাৰ হৈ গ'ল 84 লক্ষ জনী ভ্ৰমণ কৰিলো কিমান জনী ভ্ৰমণ কৰিলো 84 লক্ষ 8 মিলিয়ন 4 লাখ স্পিচিছ অফ লাইফ ভ্ৰমণ কৰি কেনে মনুষ্য দেহটো পাইছো মানে কিমান জনম ধৰি আমাৰ ভগৱানৰ লগত কি নাই সম্পৰ্ক নাই কি নাই মানে প্ৰভু ৰামক 14 বছৰৰ কাৰণে অযোধ্যাৰ পৰা নিৰ্বাসন কৰা হৈছিল ঠিক আছে না 14 বছৰৰ কাৰণে আৰু আমাৰ জীৱনৰ পৰা আমি ভগৱানক কিমান বছৰৰ কাৰণে নিৰ্বাসন দিলো কি হয় কি না কি প্ৰভুক এটা নামাতে আৰু ঘূৰাই এনেকৈ থাকি যাব অকমান লাগিছে নে গাত আমাৰ গাত লাগিছে নে এইবিলাক যদিও এইবিলাক সঁচা কথা এইবিলাক তো আমাৰ ভগৱানৰ লগত কি এটা সম্পৰ্ক নাই লাহে লাহে আমি এইবিলাক নাস্তিক হৈ আছো কি হৈ পৰি আছো নাস্তিক এথিষ্ট আউট অফ ইগনোৰেঞ্চ সেইকাৰণে দীপাৱলী উৎসৱ মানে হৈছে কি প্ৰভু ঘৰলৈ মাতিব লাগে আৰু চবতকৈ আমাৰ হৃদয়ত প্ৰভুক স্থান দিব লাগে ক'ত স্থান দিব লাগে হৃদয়ত আমাক স্থান দিব লাগে প্ৰভু আৰু লেতেৰা জেগাত আমি বহো নে চাফা জেগাত বহো এই জেগাটো যে লেতেৰ পেতেৰ হৈ থাকিলে কোনোবাই এটা বহিলেহেঁতেন কোনোবাই ঝাড়ু মাৰিছে ত্ৰিপাল লগাইছে কাপোৰ পাৰিছে ওপৰত ত্ৰিপাল লগাইছে পেণ্ডেল বনাইছে সেইকাৰণে আমি ধুনীয়াকৈ লাইটিং কৰিছে সেইকাৰণে বহিছো কাৰেক্ট না আমাৰ নিচিনা জীৱ
যি সাধাৰণ জীৱ যাৰ জন্ম আছে যাৰ মৃত্যু আছে সিও বিবেচনা কৰে যে কোন ঠাইত বহিম কোন ঠাইত নবহিম আৰু ভগৱান হৈছে পবিত্ৰম পৰমম ভগৱান ভগৱান হৈছে সুপ্ৰিমলি পিয়ৰ ভাগৱত গীতাত কৈছে আৰু ভগৱানে কি য'তে ত'তে বহিব ভগৱানে য'তে ত'তে বহিব তেতিয়া প্ৰশ্ন আপোনাৰ সকলোৱে নিজকে প্ৰশ্ন কৰক আমাৰ হৃদয়খনত ভগৱান বহিবৰ কাৰণে কি যথাযথ যোগ্য হৈ আছে কি না কাৰ কাৰ হৃদয়খন প্ৰভু ৰাম প্ৰভু ভগৱান শ্ৰীকৃষ্ণ আহি বহিবৰ কাৰণে যোগ্য হৈ আছে পবিত্ৰ হৈ আছে আজি যদি প্ৰভু আহে আপুনি ক'ব পাৰে প্ৰভু মোৰ হৃদয়ত বহক ক'ব পাৰিব কোনে কোনে ক'ব পাৰিব তো আমাৰ হৃদয়খন এতিয়াও কি নহয় পৰিষ্কাৰ নহয় আমি কি কৰিব লাগিব পৰিষ্কাৰ কৰিব লাগিব কাপোৰ লেতেৰা হ'লে পৰিষ্কাৰ কৰে না নে লেতেৰা কাপোৰ পিন্ধি থাকে নে এটা কাপোৰ আনিলে নতুনকৈ আৰু এক বছৰ নধুৱে আৰু পিন্ধি থাকে তেনেকৈ কৰে নেকি সদায় ধুৱে না আজি এযোৰ পিন্ধিলে আৰু কাইলৈ ধুব আকৌ নতুন কাপোৰ পিন্ধিব হয় কি না তো কাপোৰ পৰিষ্কাৰ কৰিবৰ কাৰণে ডিটাৰজেণ্ট লাগে হয় কি না আমাৰ হৃদয় কেনেকৈ চাফ কৰিব কওক হৃদয় পৰিষ্কাৰ কৰিবৰ কাৰণে কি ডিটাৰজেণ্ট হৰি ৰাম হৰে কৃষ্ণ 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 হৰে 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 রাম 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 হরে चेतो दर्पण मर्जन भव महादावग्नि निर्वापन श्रेयः त्वैरव चंद्रिका वितरण विद्यावद जीवनम आनंदम बुद्धिवर्धनं प्रतिप्रदं पूर्णामृतास्वादनं सर्वात्मस्नपनं परम विजयते श्री कृष्ण संकीर्तनम তোমার হৃদয় পরিষ্কার করব কেন কি করবে বলবা চেতনার কোনো মার্জনা ভগবানের নাম করলে কি হবে আমার যে হৃদয়ের দর্পণ কি হয়ে যাব পরিষ্কার হয়ে যাবে সর্বাত্ম স্নাপনন ইন্টারনাল ক্লিনিং এন্ড এক্সটার্নাল ক্লিনিং আমি যদি গা ধুলে কি হয় হরে কৃষ্ণ আপনি বহি যাও এখানে প্লিজ আপনারা আসুন বসুন এখানে তো আসুন মাথা পরিষ্কার আর ভিতর পরিষ্কার তো আমি যদি গা ধুলে আমার বাহিৰৰ পৰিষ্কাৰ হয় ভিতৰটো কেনেকৈ পৰিষ্কাৰ হ'ব তো এবাৰ ইস্কনৰ সন্ন্যাসিক আমাৰ ভাৰতৰ মেনকা গান্ধী কি মন্ত্ৰী আছিলে কিবা এনভাইৰনমেন্টেল কিবা এটা মিনিষ্টাৰ আছিলে মেনকা গান্ধী তেখেতে কৈছিলে আমাৰ সন্ন্যাসিক লগ পাই কেনে সুধিলে যে তেখেতে মানে জীৱ জন্তুবিলাকৰ সুৰক্ষাৰ কাৰণে গছ গছনিৰ সুৰক্ষাৰ কাৰণে পৰ্যাবৰণৰ কাৰণে বহুত কিবা কিবি কৰে সুধিলে যে আমিতো এইবিলাক কৰো আপোনালোকে কি কৰে এই পৰ্যাবৰণৰ কাৰণে আপোনালোকে কি কৰে ইস্কনে তেতিয়া কৈছিলে আপোনালোকে বাহিৰৰ পৰ্যাবৰণৰ দেখা শুনা কৰে পৰিষ্কাৰ কৰে আমি হৃদয়ৰ পৰ্যাবৰণৰ দেখা শুনা কৰো करेक्ट ना दुईटा লাগিব ना हरे कृष्ण आप लोग आइए खुले आप हरे कृष्ण प्लीज कम टेक योर सीट्स प्लीज और एमएलए महोदय को धुनियाके যে গীতাৰ সাৰ আৰু গুৰুজনাৰ যি আদৰ্শ এই খুব ধুনীয়াকৈ সুন্দৰভাৱে আপোনালোকৰ উপস্থাপন কৰিলে আমি আশা কৰিছোঁ আপোনালোকে এই আদৰ্শ জীৱনত পালন কৰি আগবাঢ়ি যাব তেখেতক আমি এবাৰ ধন্যবাদ দিওঁ হৰে কৃষ্ণ মহামন্ত্ৰ কৈ আমি এবাৰ তেখেতক আমি ধন্যবাদ দিছোঁ আমাৰ আন্তৰ্জাতিক কৃষ্ণ ভৱনতে সংগত কৰা हरे कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे 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 कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे 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 कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे हरे तो गीता देखार कथा कैसे गीता कैसे এই যে গীতাৰ জ্ঞান एक्चुअली কি হয় यद्यत आसरति श्रेष्ठ तत्व एवेदर जनाः सयत प्रमाणन कुरुते लोकस्तत अनुवर्तते তো শ্রেষ্ঠ ব্যক্তি সকলে যেটো কৰে এটো সাধাৰণ মানুহবিলাকে তাৰ অনুগমন কৰে এই কাৰণে গীতা ভাগৱতৰ জ্ঞান বিলোৱাৰ যেটো কাম আমি গীতাৰ পৰা আমি গম পাওঁ এই গীতাৰ জ্ঞান প্ৰথমতে সূৰ্য দেৱতাক কোৱা হৈছিল
इमं विवस्वते योगम प्रत्यवानहम अव्ययम विवस्वन मन में प्राह मनुरक्षक अभिप्रभे এনেকে সূৰ্য দেৱতা বিৱস্বনৰ পৰা এনেকে পৰম্পৰাগতভাৱে এই জ্ঞান নামি আহিছে তো সেইকাৰণে যিসকল ৰাজপদত থাকে যিসকল জনপ্ৰতিনিধি কাৰণ তেখেতসকলে একচুৱেলি ৰাজপ্ৰতিনিধিৰ কামটো আমি যদি কৰোঁ কাৰণ আমাৰ কথা কিমান জানি শুনিব আমি ক'লে ইমান মানুহে ইমান ভেলু নিদিয়ে সাধু মানুহে খবৰ लेकिन हमारे जो परंपरा हमारे जो भागवत पढ़े भागवत युधिष्ठिर महाराज परीक्षित महाराज भारत महाराज अम्बरीश महाराज ते रजा बिलाके तेलुगे गीता भागवत बाणी प्रचार কৰিছিল সেইকাৰণে আপুনি খুব ধুনীয়াকৈ কৈছে তো আপোনাৰ প্ৰভুকে যিসকল ৰাজ পদবীত আছে আপোনালোকৰ এটা অনুৰোধ আপোনালোক একচুৱেলি আপোনালোকে কৰিব লাগে একৰ্ডিং টু ভাগৱত গীতা the king should preach the message of Bhagavad Gita Srimad Bhagavatam হেৰি ভাগৱত গীতাৰ পৰা আহিছে সেইকাৰণে আপুনি খুব ধুনীয়াকৈ উপস্থাপন কৰিছে গুৰুজনাৰ কথা কৈছে কৃষ্ণৰ কথা কৈছে আপোনাক বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ থেংক ইউ সো মাচ হৰে কৃষ্ণ হৰে 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 ৰাম হৰে ৰাম 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 হৰে হৰে हरे राम 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 हरे 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 कृष्णा 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 हरे 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 राम 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 हरे 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 कृष्णा Krishna Krishna Hare 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 Rama Hare Rama Rama Hare Hare Krishna Krishna Hare Krishna. तो हृदय रेडी हो हृदय भगवान আহিবৰ কাৰণে ৰেডি হল না হ্যাঁ সহজে নির্মল এই ব্রাহ্মণ হৃদয় কৃষ্ণের বসিতে যোগ্য স্থান হয় কি কলে সহজে নির্মল এই ব্রাহ্মণ হৃদয় কৃষ্ণের বসিতে যোগ্য স্থান হয় ব্রাহ্মণৰ হৃদয়বিলাক খুব পৰিষ্কাৰ থাকে এখানে ভগৱান কাৰ হৃদয়ত বহি থাকে ব্ৰাহ্মণৰ হৃদয়ত বহে কাৰণ ব্ৰাহ্মণৰ হৃদয় পৰিষ্কাৰ সহজে নিৰ্মল মানে যে মল নাই সহজে নিৰ্মল এই ব্ৰাহ্মণৰ হৃদয়
আপোনালোকৰ চব হৃদয়বিলাক পৰিষ্কাৰ না? আপোনালোকৰ ভক্ত মানে চব বৈষ্ণৱ না? আপোনালোকৰ চবৰ হৃদয়ত কোন আছে? কৃষ্ণ আছে, হয় কি না? কৃষ্ণ আমাৰ চবৰ হৃদয়ত আছে, চবৰ হৃদয়ত কৃষ্ণ আছে। কৃষ্ণের বসিতে জীব স্থান। তো প্রভু রাম রাবণক বধ কৰিলে, ঠিক আছে না? ঘূৰি আহিলে। এতিয়া মোৰ প্ৰশ্ন হৈছে, আমাৰ হৃদয়ত ৰাম আছে নে ৰাৱণ আছে? গপকে দিয়া। আমাৰ হৃদয়ত ৰাম আছে নে লংকাপুৰী নে অযোধ্যাপুৰী আছে? আমাৰ হৃদয়খন সঁচাকে ক'ব, কাৰ কাৰ হৃদয় অযোধ্যাপুৰী? মোৰতো হৃদয়টো লংকা হৈ আছে, সঁচা কথা কৈছো। ৰাৱণ বহি আছে, ৰাৱণ আৰু অসুৰবিলাক বহি আছে, ৰাক্ষসবিলাক আছে। আৰু আপোনালোকৰ আপোনালোকৰ কাৰ হৃদয় অযোধ্যাপুৰী? মই আপোনাৰ চৰণ ধূলি লৈ লওঁ না, ভাও থাকিব পাৰে, থাকে প্ৰভুটো হৈ গৈছে না? আমাৰ হৃদয় কৃষ্ণালয় নে কংসালয়? কংসালয়। আমাৰ হৃদয়ত কি আছে? কৃষ্ণ আই নাই। এখন চকীত দুজন ব্যক্তি বহিব পাৰে নেকি? নোৱাৰে। হাতৰ কংস বহিব, নহলে কৃষ্ণ বহিব। এখন চকীত ৰাম আৰু ৰাৱণ দুইজনে বহিব পাৰিব নেকি? নহলে ৰাম বহিব, নহলে ৰাৱণ বহিব। সেইকাৰণে এই দীপাৱলী উৎসৱ মানে হৈছে, আমি যদি ৰাৱণক বধ কৰিব পাৰো, আখৰিক প্ৰবৃত্তি, ডিমনিক কোৱালিটি, ডিমনিক টেন্ডেন্সি আমি বধ কৰিব পাৰো, নোহোৱা মখীবোৰ কৰিব পাৰো, তেতিয়াহ'লে ছাকচেছ দীপাৱলী। সেইকাৰণে এই যে গীতা ভাগৱতৰ জ্ঞান, এইবিলাক কোনো তত্ত্বগত জ্ঞান নহয়, কাল্পনিক মাইথলজি নহয়, এইবিলাক প্ৰেক্টিকেল জ্ঞান হয়, ব্যৱহাৰিক জ্ঞান। এতিয়া এনেকুৱা কিছুমান কথা কোৱা আছে যাৰ মাধ্যমত কি কৰিব পাৰিব? ৰাৱণ হৈছে কামৰ মূৰ্তিমান স্বৰূপ। ৰাম আমাৰ 6টা শত্ৰু আছে না? আছে কি না? কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য। এই কামৰ যিটো মূৰ্তিমান স্বৰূপ, সেইটো হৈছে কোন? ৰাৱণ। কোন হয়? ৰাৱণ। তো ভাগৱত গীতাত অৰ্জুনে প্ৰশ্ন কৰিছিল, 3য় অধ্যায়ৰ 36 নম্বৰ শ্লোক। কি বুলি প্ৰশ্ন কৰিছে জানে? অৰ্জুনে কৈছে, হে প্ৰভু, কিহৰ কাৰণে মানুহে নিবিচৰাকৈ তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে পাপ কৰিবলৈ বাধ্য হয়? প্ৰশ্নটো ভাল না? কাৰ কাৰণে প্ৰশ্নটো কৰিছে? আমাৰ কাৰণে প্ৰশ্ন কৰিছে। এইটো অৰ্জুনৰ সমস্যা নহয়। কাৰ সমস্যা? আমাৰ সমস্যা। अथकेन प्रयुक्तयं पापं चरति पुरुषः अनिच्छन्नपि प्रश्नय बलादि बलियोजितः। কি কৈছে? अथकेन पापं चरति पुरुषः, কিহৰ কাৰণে ব্যক্তি পাপ কৰিবৰ কাৰণে বাধ্য? अनिच्छन्नपि प्रश्नय। হে বৰ্ষ্ণীয়, বৃষ্ণিকুলত জন্ম হৈছিলে কৃষ্ণৰ, সেইকাৰণে কৃষ্ণৰ এটা নাম হৈছে বৰ্ষ্ণীয়। হে বৰ্ষ্ণীয়, হে কৃষ্ণ, কিহৰ কাৰণে মানে মনৰ ইচ্ছাৰ বিৰুদ্ধে পাপ কৰিবৰ কাৰণে বাধ্য হয়? अथकेन प्रयुक्तयं पापं चरति पुरुषः अनिच्छन्नपि प्रश्नय बलादि बलियोजितः। মানে কোনোবাই যে জোৰ কৰি কেনে লগাই দিয়ে, কৰ পাপ কৰ। কাৰেক্ট না? আমাৰ সকলোৰে অনুভৱ আছে না? আমি যেতিয়া বেয়া কাম কৰো কেতিয়াবা আমি ইচ্ছা কৰি কৰোঁ না, আমাক কোনো ফোৰ্স কৰে, আমি নিবিচাৰো, মই জানো এইটো কৰিব নালাগে, কিন্তু কৰি দিওঁ না, হয় কি না? তো এইটো হৈছে প্ৰশ্ন। আমাৰ বেমাৰটো ক'ত? আৰু ভগৱানে তাৰ উত্তৰ দিব। সেইকাৰণে আমি যে হৰে কৃষ্ণ, হৰে কৃষ্ণ। সেইকাৰণে এই দীপাৱলী উৎসৱ, এই গীতাখন যদি কণ্টিনিউৱাছলি 365 দিন পঢ়ি দিয়ে তথাপি শেষ নহয়, ঠিক আছে? আৰু এইটো বছৰত এদিনীয়া কোৰ্চ নহয়। জাষ্ট মই আপোনালোকে এটা আভাস এটা দিছোঁ, কাৰণ এই গীতা ভাগৱতৰ বিষয়ে মানুহৰ লাহে লাহে এইবিলাক আণ্ডাৰষ্টেণ্ডিং তেওঁলোকৰ নোহোৱা হৈ গৈছে। এইবিলাক খালি আমাৰ যিটো পুথি বুলি কয়, কাঠৰ বক্সৰ ভিতৰত ভৰাই থোৱা থাকে, চুব নাপায়, গা ধুলে চুব নাপায়। বাক্সৰ ভিতৰত থাকিলে সি কেতিয়া গা ধুব, বেচেৰা সি চোৱা নোচোৱাকেই মৰি যায়। বহুত নিয়ম আছে, গা ধুলে নচুই।
এনেকে কৰোঁতে কৰোঁতে মৰি যায়, কিন্তু চোৱাই নহয়, কেতিয়া গায়ে নুধুৱে, কেতিয়া একমাহলৈ গা নুধুৱে, কেতিয়া একমাহ চোৱাই নহয়, হয় কি না? হৰে কৃষ্ণ। এইটো বেটেৰীটো আপোনালোকে জানে দামোদৰ মাহত অনুষ্ঠান কৰে, তো গোটেইখিনি কোৱাটো সময় নাথাকে, তো জাষ্ট মই কৈছোঁ যে আমি কেনেকৈ এই ৰাৱণ ৰূপী আমাৰ কামক আমি নোহোৱা কৰিব পাৰোঁ, মুক্তিমূল কৰিব পাৰোঁ, তাৰ সমাধান ক'ত দি আছে? গীতাত আছে। অৰ্জুনে প্ৰশ্ন কৰিলে, এতিয়া ভগৱানে উত্তৰ দিব, আৰু ইয়াৰ পিছৰ শ্লোককেইটা ভগৱানে উত্তৰ দিব। এই বস্তুটো এনেকুৱা নহয় যে ইয়াৰ কোনো সমাধান নাই, এনেকুৱা ভাবিব নালাগে। মধুমূল নৰক বিনাশন হে, গৰুৰাসন হে, গৰুৰাসন হে, সুরকুল কেলি নিদান, জয় জয় দেব। ভগৱান কৃষ্ণ ইমান শক্তিশালী, আমাৰ হৃদয়ৰ কামটোতে একদম একেবাৰে সৰু, একদম তুচ্ছ। মধু মূৰ নৰকাসুৰ, নৰকাসুৰক মাৰি পেলাইছে, হিৰণ্যাক্ষক মাৰি পেলাইছে, হিৰণ্যকশিপুক মাৰি পেলাইছে। আমাৰ হৃদয়ত কিমান ডাঙৰ অসুৰ বহি আছে যে কৃষ্ণক মাৰিব নোৱাৰিব? পাৰিব কি না? যদি হিৰণ্যাক্ষক মাৰিব পাৰিছে কৃষ্ণই, হিৰণ্যকশিপুক মাৰিব পাৰিছে, ৰাৱণক মাৰিব পাৰিছে, কুম্ভকৰ্ণক মাৰিব পাৰিছে, মোৰ হৃদয়ত এই সৰু সৰু কেইটা নিগনিৰ নিচিনা তাতকে সৰু সৰু শত্ৰুবিলাক গৈ সিহঁতক মাৰিব নোৱাৰিব? অৱশ্যেই মাৰিব পাৰিব। সেইকাৰণে যিহেতু এতিয়া সময়টো হৈছে জুবিন গাৰ্গৰ দেহাৱসান হোৱাৰ কাৰণে সকলোৱে বহুত দুখত কাতৰ হৈ আছে, ঠিক আছে, আৰু তেখেতে এটা গীত এটা গাইছিল, ঠিক আছে, আৰু এই গীতটো হৈছে বাংলা। তো মই যেতিয়া গাম আপোনালোকে অৱশ্যে বুজিব পাৰিব, আৰু মই গোৱাৰ পিছত আপোনালোকে ক'ব যে গীতটোত কি কৈছে, ঠিক আছে? শুনিছে? মন মোর সনা তুমি কি আর জানো না, সঙ্গে তো কাউ যাবে না, সঙ্গে তো কাউ যাবে না, সময় থাকিতে কেনে গুরু গোচিল না, সময় থাকিতে কেনে গুরু গোচিল না, মন রসন তুমি কি আর জানো না, সঙ্গে তো কাউ যাবে না, সঙ্গে তো কাউ যাবে না। এ দেহার কি, এ দেহার মূল্য না, পুরা দিলে হইবে সা। হ্যাঁ, কি কইছে কও, কি কলে? বাংলা বুঝি পাইতো, কও কি করলে? হ্যাঁ, প্রাণ বায়ু ছাড়িয়া যাইবে, নদীর কূলে হইবে বাস অন্তিম কালে। ইমান ধুনীয়াকে শৰীৰটো ইমান আদৰ যত্ন কৰি ৰাখে, পাৰফিউম চাৰফিউম মাৰি কেনে চুলি দাড়ি কাটি মৰিলে ক'ত পেলাই দিব? এই নদীৰ পাৰত। ক'ত লৈ যাব? এই লৈ যা, অলপ ঠাণ্ডা কাটা কৰিব, কিন্তু ক'ব তাৰ যেন উলিয়াই দে, হয় কি না? কি অৱস্থা! হা, কি ক'লে ইয়াতে? হা, সময় থাকিতে কেনে, সময় হাতত সময় আছিলে, তেতিয়া কি নকৰিলো? মই গুৰু নিবিচাৰিলো, মই নিজে গুৰু হৈ বহি থাকিলো। কি কৈ থাকিলো? ময়ে গুৰু আকৌ, মোতকৈ ডাঙৰ গুৰু কোন আছে? হয় কি না? সেইকাৰণে পুনৰপি জাননা, পুনৰপি মাননা, পুনৰপি জাননীৰ জাথাৰে শুই থাক, বুজি পাৰি থাক, মাৰ গৰ্ভত গৈ কেনে নমা এনেকৈ উল্টা, এই কচাই খানাত ছাগলীবিলাক ওলমাই থৈ মাৰি কেনে মাথাটো তলফালে, এই মাৰ গৰ্ভত গৈ কেনেকে থাকিব লাগিব? মাথাটো তলফালে, ভৰি দুখন ওপৰফালে, কেনেকে থাকিব লাগিব? লৰচৰ কৰিব নোৱাৰে। মাৰ গৰ্ভতে, মাৰ পেটে, মাৰ গর্ভে সন্তান থাকে কি রকম থাকে? এরকম টাইট করে থাকে না? লসক করতে পারে না, কিছু করতে পারে না। আর মাথাটা তোলে থাকে, পাটা উপরে থাকে। আর সেই রকম কতদিন আমাকে এই শক্তিটা যদি খুব ভালো খাওয়া দাওয়া শক্তি জিনিস দেয়, কিন্তু এটা বাঁধে রাখে, টাইট করে, কেমন লাগবে? 7 মাস ভালো লাগবে না? খুব ভালো ভালো খাওয়া দিবে, এসি রুমে রাখবে, ভালো লাগবে? পাগলা হয়ে যাবে মানুষ। কি হয়ে যাবে? পাগল হয়ে যাবে।
কিন্তু আমাদের আমি যে কর্ম করি কিন্তু আমার পরিণামে কি হবে, আবার কি হবে, কোথায় যেতে হবে? পুনরপি জননম পুনরপি মরণম পুনরপি জননী যথারে। জননী যথারে মানে মার গর্ভে কি করতে হবে? আমাদের ঘুম দিতে হবে 7 মাস। 7 মাসের পরে চেতনা আসে। তো ইট ইজ কল্ড স্লিপিং কন্ডিশন। মানে ঘুমানো কেন বলা হয়? 7 মাসের পরে চেতনা। যখন মার গর্ভে সন্তান আসে 7 মাস পর্যন্ত চেতনা আসে না। 7 মাসের পরে ভাগবতমে বলা হয়েছে 7 মাসের পরে কি আসবে? চেতনা আসবে। So it is called death means sleeping for 7 months. Death is nothing more than death is nothing but is sleeping. Sleep for how many days? 7 months. মৃত্যু মানে হচ্ছে 7 মাসের জন্য ঘুমানো। মৃত্যু মানে কি? হাত মারার কারণে ঘুম দেওয়া। ঘুম ভালো লাগে না সবাই? ঠান্ডা দিন আসবে আর এখন মানে কে পায়? 10টার আগে তো সূর্য দর্শন হবে না। খুব ভালো ঘুমানে থাকবে, ঘুমায় থাকবে, খুব ভালো, খুব ভালো। ঠিক আছে। হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে হরে। জয় জয় দীপালি মহামহোৎসব কি जय सीता लक्ष्मण हनुमान की जय, युग राम संकीर्तन की जय, श्री प्रभुपाद की जय, समस्त भक्तवृंद की जय, गौर कुमार जय जय राधा दामोदर भगवान की जय।